বৰপেটাৰ বাঘবৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল 7খনকৈ দোকান বাঘবৰ হাইস্কুলৰ সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত প্ৰায় 40 লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতি সাধন এখন চাহৰ দোকানৰ পৰা প্ৰথমে জুইৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত বিস্ফোৰণ হয় কেইবাটাও চিলিণ্ডাৰ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই বৰপেটাৰ বাঘবৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয় 7খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান বাঘবৰ হাইস্কুলৰ সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত প্ৰায় 40 লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষতি সাধন হৈছে এখন চাহৰ দোকানৰ পৰা প্ৰথমে জুইৰ সূত্ৰপাত হয় অৱশ্যে কি কাৰণত জুইৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই চাহৰ দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতেই কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডই ভয়ানক ৰূপ ধাৰণ কৰে পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বাঘবৰ হাইস্কুলৰ সন্মুখত প্ৰায় 7খন দোকান জুয়ে একেবাৰে বিলুপ্ত সাধন কৰিছে আমি গম পাইছোঁ যে চাহৰ দোকানৰ ষ্টভৰ পৰা বা গেছ বিস্ফোৰক হৈ এই জুইৰ উৎপত্তি হৈছিলে মন্দিয়া অগ্নি নিৰ্বাপক বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কম সময়ৰ ভিতৰত আহি ভুক্তভোগী লোকসকলক সহায় কৰাৰ বাবে অসমীয়াৰ আয়ুষ ৰেখা স্বৰূপ চেনেহৰ বহাগৰ বিহুটিক বিশ্ব দৰবাৰত পৰিচিত কৰাৰ মানসেৰে চৰকাৰী গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত কৰিছে গিনিজ বুক অৱ ৰেকৰ্ডৰ অনুষ্ঠান কোটি কোটি টকা ব্যয়েৰে অনুষ্ঠিত কৰা এই প্ৰদৰ্শনী অনুষ্ঠানৰ সুযোগ লৈ এছাম সুবিধাবাদীয়ে খাটি খোৱা অসমীয়াৰ লগতে আৰম্ভ কৰিছে ঠগ প্ৰবঞ্চনাৰ ব্যৱসায় শিৱসাগৰ জিলাৰ ঐতিহাসিক বকতা অঞ্চলৰ কেইজনমান কুটিৰ শিল্পীক এই অনুষ্ঠানৰ বাবে ৰংঘৰ কাৰেংঘৰ শৰাই লোটা বটা কেটলি লগতে বহু সামগ্ৰী তৈয়াৰ কৰিবলৈ মণিকাঞ্চন নামৰ সমবায়খনৰ সভাপতি আৰু সম্পাদকে নিৰ্দেশনা দিছিল ইয়াৰ উপৰিও এই সামগ্ৰীসমূহ 9 এপ্ৰিলত ডেলিভাৰী দিবলৈ নিৰ্দেশনা দিয়া হৈছিল সেই মৰ্মে এই তিনিজন শিল্পীয়ে দুচকুত অযুত সপোন লৈ দিন ৰাতি একাকাৰ কৰি প্ৰত্যেকটো সামগ্ৰী 20টাকৈ তৈয়াৰ কৰিছিল বিহুৰ সময়ত নিজৰ গাঁঠিৰ ধনৰ লগতে ধাৰলৈ টকা আনি সামগ্ৰীসমূহ তৈয়াৰ কৰাৰ পাছত এই সমবায়খনৰ লোককেইজনে সামগ্ৰীখিনি ক্ৰয় নকৰো বুলি কোৱাত এতিয়া মূৰৰ ওপৰত থৰক ভাগি পৰিছে শিল্পীসকলৰ ইয়াৰ উপৰিও মণিকাঞ্চন নামৰ সমবায়খনৰ সভাপতি আৰু সম্পাদকে এনেদৰে বহু ঠাইত বহু লোকক অৰ্ডাৰ কৰি ক্ৰয় নকৰাৰো অভিযোগ উত্থাপন হৈছে সমবায় এখন মানে মণিকাঞ্চন বাঁহবেত শিল্প সমবায় সমিতি আৰু আমি তাৰ সেই সমবায় সমিতিখনৰ আমি এজন মানে শ্বেয়াৰ হোল্ডাৰ তেওঁলোকে ফোন কৰিলে আজি প্ৰায় 1.5 মাহমানৰ আগতে ফোন কৰিলে বোলে ক'লে যে তোমালোকে কি প্ৰডাক্ট তোমালোকৰ আছে আমাক কিন্তু 9 তাৰিখে আমাক তোমালোকে বস্তুখিনি দিব লাগিব আৰু মানে তোমালোকে দিবই লাগিব তাৰমানে কিমান বস্তু তোমালোকে প্ৰডাক্ট দিয়া প্ৰত্যেকটো বস্তু 20কৈ বস্তু তোমালোকে আমাক দিবা তেতিয়া আমি কথা বতৰা পাতি তেওঁলোকক ক'লো আপোনালোকে এদিন মাজতে আহিব তেওঁলোক আহিলেও আহি মানে মাজতে আহি কথা বতৰাও পাতি গ'ল পাতি মেলি এতিয়া মানে কৈছে কি কালি বস্তুখিনি নিয়া ডেট কালি তেওঁলোক আহি পিনি কৈছে আমি বস্তু নিব নোৱাৰোঁ এই তোমালোকৰ বস্তুখিনি আমি নিনো এনেকৈ প্ৰগ্ৰেমটো আমি কেঞ্চেল কৰি দিলোঁ বিশেষকৈ মানে তেওঁলোকে ইমান জোৰ দি আমাক কামখিনি কৰোৱালে দিনে ৰাতি আমি মানে ৰাতি 1-1.5 বজালৈকে আমি কাম কৰি থাকিব লাগিছে 3জন মানুহে একেৰাহে এতিয়া এই মুহূৰ্তত মানে আমাৰ সভাপতি আৰু সম্পাদক আপোনাৰ মন্টু শইকীয়া আৰু সভাপতি মধু গগৈ তেওঁলোকে কালি আহিলে আহি ক'লে যে আমি তোমালোকৰ বস্তুখিনি নিব নোৱাৰোঁ মানে তেওঁলোকে সামান্য মানে 2টামান বস্তু নিলে যদিও তাৰমানে এতিয়া আমি এইখিনি বস্তু আমি ক'ত কি কৰিমগৈ কাইলৈ বিহু আজি ঘৰত খৰি এডোখৰ ফালিবলৈ সময় নোপোৱাকৈ আমি কাম কৰিলোঁ দিনে ৰাতিয়ে কিন্তু এতিয়া এই মুহূৰ্তত আমি এই বস্তুখিনি ক'ত বিকিম বিহু কেনেকৈ পাতিম ঘৰ কেনেকৈ চলাম সেইটো তাৰমানে আমাৰ এতিয়া মগজ মানে একদম গৰম হৈ আছে কি কৰিলে ভাল হ'ব মানে আমি নিজে একো হাত পোৱা নাই এতিয়া আমি শৰাই বনালোঁ 20খন ৰংঘৰ বনালোঁ 25টা কলচী বনালোঁ 20টা আৰু আপোনাৰ বটা বনালোঁ 20টা কেটলি বনালোঁ 10টা তেনেকৈ কৰি মানে তেওঁলোকে যিমান বস্তু লাগে বুলি কৈছিলে সিমান বস্তুতকৈ আমি দুই এটা বস্তু বেছিকৈও বনাই থৈ দিছিলোঁ আমাৰ এতিয়া প্ৰায় এইখিনি বস্তুত আমাৰ 1,30,40,000 মান টকাটো হৈ যাব বিষয় জানিব অসমীয়াৰ বাপতি খাহন বিহুৰ বিষয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ'ব ৰঙালী বিহুৰ 14 এপ্ৰিলত সৰুসজাইত বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পন্ন কৰিছে অসম চৰকাৰে কিন্তু কোনে কোনে লাভ কৰিব বিহুৰ এই বিশ্বযাত্ৰাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ সুযোগ
সুযোগ পাব মাত্ৰ 10,000 লোকে সৰুসজাইত প্ৰৱেশৰ বাবে ল'ব লাগিব প্ৰৱেশ পত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিতৰণ কৰা হ'ব প্ৰৱেশ পত্ৰ 11 এপ্ৰিলৰ পৰা প্ৰদান কৰা হ'ব প্ৰৱেশ পত্ৰ 10,000 লোককহে দিয়া হ'ব প্ৰৱেশ পত্ৰ জিলাই জিলাই ব্যৱস্থা থাকিব ভিডিঅ' ৱালৰ তাতেও ৰাইজে উপভোগ কৰিব পাৰিব বিশ্বাভিলেখৰ এই অনুষ্ঠান 14 এপ্ৰিলৰ সন্ধিয়া হ'ব বিশ্বাভিলেখৰ অনুষ্ঠান বিশ্বাভিলেখৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী মোদী 15 মিনিট প্ৰদৰ্শন কৰা হ'ব অনুষ্ঠান অংশগ্ৰহণ কৰিব 11,010 গৰাকী বিহুৱতীয়ে ইফালে 11 পৰা 13 এপ্ৰিললৈ সৰুসজাইত হ'ব চূড়ান্ত অনুশীলন সাধাৰণ লোকে উপভোগ কৰিব পাৰিব বিহুৰ অনুশীলন বিয়লি 4:35 মিনিটৰ পৰা 6:30 মিনিটলৈ হ'ব অনুশীলন 14 এপ্ৰিলত সৰুসজাইত বিহুৰ বিশ্বাভিলেখৰ অনুষ্ঠানৰ সাক্ষী হ'ব পাৰিব 10,000 সাধাৰণ লোক 11 এপ্ৰিলৰ পৰা কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব প্ৰৱেশ পত্ৰ কেৱল 10,000 প্ৰৱেশ পত্ৰহে প্ৰদান কৰা হ'ব প্ৰশাসনে জিলাই জিলাই ব্যৱস্থা কৰিব ভিডিঅ' ৱালৰ 11, 12, 13 তেখেতসকলে সৰুসজাইত ড্ৰেছ ৰিহাৰ্চেল কৰি নিজক প্ৰস্তুত কৰি তুলিব আৰু 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু বিভিন্ন গেজেট বা আন উৎসাহ উদ্দীপনাৰ মাজত আমি এই বহাগ বিহুৰ প্ৰদৰ্শন বা অসমৰ বাপতি সাহোন বিহুৰ প্ৰদৰ্শন আমি আৰম্ভ কৰিম 15 মিনিট এই বিহু পৰিদৰ্শন কৰা হ'ব 11,000 বিহুৱা বিহুৱতীক লৈ কৰা বিহু এটা বৰ্তমানৰ পৰ্যায়লৈ এক বিৰল ঘটনা হিচাপে থাকি যাব 11 তাৰিখৰ পৰা আমি শংকৰদেৱ কলাক্ষেত্ৰত কিছু পাছ বা কিছু ভিতৰত সোমোৱা প্ৰৱেশ পত্ৰ আমি ৰাইজৰ কাৰণে মুকলি কৰি দিম ইচ্ছুক ৰাইজে 11ৰ পৰা 13 তাৰিখৰ ভিতৰত শংকৰদেৱ কলাক্ষেত্ৰত এই প্ৰৱেশ পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব 10,000 মান প্ৰৱেশ পত্ৰই আমি ৰাইজৰ বাবে দিব পাৰিম সেইকাৰণে মই নাভাবো যে গুৱাহাটীৰ সকলো মানুহে এই পাছ পাব 14 এপ্ৰিলত এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিহুৰ বতৰত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা স্বাস্থ্য খণ্ডৰ জৰিয়তে অসমবাসীয়ে লাভ কৰিব কেইবাটা উপহাৰ দিনৰ 11:30 মিনিটত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব বৰঝাৰ বিমানবন্দৰত বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে যাব IIT-লৈ IIT-ৰ পৰা চাংচাৰীৰ এইমছলৈ যাব প্ৰধানমন্ত্ৰী মোদী এইমছৰ পৰাই ভাৰ্চুৱেলি মুকলি কৰিব আন 3খন মেডিকেল কলেজ নগাঁও কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজ মুকলি কৰা হ'ব এইমছৰ পৰা শুভাৰম্ভ কৰিব কেইবাখনো আঁচনিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰাজা জয়ন্তীৰ সামৰণি অনুষ্ঠান 1:45 মিনিটত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণৰ পাছত কইনাধৰাত কিছু সময় জিৰণি ল'ব আৰু 4:45 মিনিটত সৰুসজাইত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী সৰুসজাইৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব বহুকেইটা অনুষ্ঠানত প্ৰথমে উদ্বোধন কৰিব নামৰূপৰ মিঠানল প্ৰকল্প শুভাৰম্ভণি কৰিব ৰংঘৰ সৌন্দৰ্যবৰ্ধন আঁচনি ব্ৰহ্মপুত্ৰ পলাকবাৰী শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু সৰ্বশেষত অংশগ্ৰহণ কৰিব বিশ্বৰ বিশ্বাভিলেখৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছ গুৱাহাটী উদযাপন কৰাৰ অনুষ্ঠানৰ লগতে আমি ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা 3খন মেডিকেল কলেজো আভাসীয়ভাৱে উদ্বোধন কৰাৰ বাবে তেখেতক অনুৰোধ জনাইছিলো এই 3খন মেডিকেল কলেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইমছ চৌহদৰ পৰাই আভাসীয়ভাৱে উদ্বোধন কৰিব হেলিকপ্টাৰ যোগে তেখেতে খানাপাৰাত উপস্থিত হ'ব আৰু খানাপাৰাৰ পৰা পোনে পোনে তেখেতে শংকৰদেৱ কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব দিনৰ 1:45 বজাত গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জুবুলি অনুষ্ঠানৰ সামৰণি দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ জনগণক সম্বোধন কৰিব তেখেতে কিছু সময় কইনাধৰা গেষ্ট হাউচত অতিবাহিত কৰিব প্ৰায়
30 মিনিট সময় কইনা ধৰাৰ পৰা সৰু সজাইলৈকে যোৱা হ'ব সৰু সজাই ষ্টেডিয়ামত আমাৰ অনুষ্ঠান আৰম্ভ হ'ব নাহৰকটীয়া সমষ্টিৰ নামৰূপত আসাম পেট্ৰকেমিকেলছ লিমিটেডৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ কৰি উলোৱা 500 টিপিডি মিথানেল প্ৰকল্পটোৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ আন এখন আঁচনিৰ কাম আৰম্ভ কৰিব এই দুইটা কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰিব পলাশবাৰী আৰু শুৱালকুছিক সংযোজন কৰি ৩,১৯৭ কোটি টকা ব্যয়েৰে প্ৰকল্পৰ তেখেতে আধাৰশিলা স্থাপন কৰিব এই গোটেইখিনি কাম সমাধান কৰাৰ পিছত 11,010 গৰাকী বিহুৱা আৰু বিহুৱতীৰে বিহু নৃত্য প্ৰদৰ্শন খবৰৰ ধাৰা অব্যাহত থাকিব দ্য মৰ্নিং শ্ব'ত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড 67+ crore viewers. মানে সৰু সৰু বস্তু এটা একদম পকাই মেলি চাইনিজ ডিছবোৰ তেনেকৈ দিয়ে কিন্তু বস্তু একেটাই আমি অসমীয়াটোকো আমি কৰিব পাৰোঁ য'ত যিখিনি বস্তু ভাল পায় এতিয়া লখিমপুৰ ৰঙা নদী তাত সৰু সৰু মাছ ভাল পোৱা যায় বুলি কয় তাৰপাছত কাকডঙা মাছ তাতো ভাল বুলি কয় তাৰপাছত আমাৰ বাগানপাৰাৰ ফালে ছাগলী মানে মানুহে ঘৰে ঘৰে এজনী নহয় মানে 11জনী 12জনী এনেকৈ ছাগলী পোহে সেই তাৰ পৰা আনি পেলাই যদি আমি এই বস্তুখিনি অকণমান লগাইলে দেখিবলৈও শুনি আৰু খাবলৈ এতিয়া অকণমান বেছি তৃপ্তিৰে মন দি খাব ন মানুহে সঁচাকৈয়ে খাদ্যৰসিক মন্ত্ৰী বিধায়কসকলে থলুৱা আহাৰৰ জুতি লোৱাহে কথা ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালীৰ উখল মাখল এইবেলি বিহুটি বেছিকৈ ৰমকে জমকে কাৰণ চৰকাৰে লৈছে বিশ্ব অভিলেখ গঢ়াৰ বিশাল আয়োজন আৰু সেইবাবে বিহু নাচৰ তদাৰকত নামিছে খোদ মন্ত্ৰী আমোলা অহা 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰ উদ্যোগত বিহু নাচৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে চলিছে বিশেষ প্ৰস্তুতি সেইবাবে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ আখৰা শিবিৰ আখৰা শিবিৰত উপস্থিত হ'ল মন্ত্ৰী অতুল বৰা নিজে ঢোল বজাই যোজনা গাই নাচনীসকলক উৎসাহিত কৰিলে মন্ত্ৰী অতুল বৰাই ইফালে কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ পৰা অহা বিহুৱা বিহুৱতীসকলক প্ৰশিক্ষণ দিলে মন্ত্ৰী বিমল বৰাই 14 তাৰিখে যি আমাৰ বিহু হ'ব তাতে পাৰফেক্টলি যাতে আমি পাৰফৰ্ম কৰিব পাৰোঁ তাৰ কাৰণে গোটেই বস্তুবিলাক পুংখানুপুংখভাৱে চাব লগা হৈছে ধেমাজিতো বিহুৰ আখৰা শিবিৰত দেখা গ'ল মন্ত্ৰী অশোক সিংহালক গহপুৰত নাচনীসকলৰ বিহুৰ আখৰা চাবলৈ উপস্থিত হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ নাচনীসকলক ক'লে প্ৰশিক্ষণ ল'লেও বাছনিত কোনোবা বাদ পৰিবই বাদ পৰিলেই মন বেয়া কৰিব নালাগে প্ৰায় 90গৰাকীতকৈ অধিক বিহুৱা বিহুৱতীয়ে ইয়াত যোগদান কৰিছে আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথকে সামৰি প্ৰায় 12টা কেন্দ্ৰ 12টা কেন্দ্ৰৰ এটা গহপুৰু আৰু আমাৰ প্ৰায় 1100 যুৱক যুৱতী বিহুৱা বিহুৱতীয়ে শোণিতপুৰক প্ৰতিনিধিত্ব কৰিব ৰাজ্যজুৰি এতিয়া এনেকৈ আগতীয়াকৈ লাগিছে বিহুৰ উখল মাখল মৰিয়নি
আয়োজিত এক বিহু কৰ্মশালাত মৰিয়নি থানাৰ এগৰাকী উপ পৰিদৰ্শকে এইদৰে নাচিলে কঁকাল ভাঙি ভাঙি। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। পদূলিমুখত হেঁপাহৰ ৰঙালী। বিহুৰ প্ৰস্তুতিৰ নানান ব্যস্ততাৰ মাজতে মাহ হালধিৰে গা ধোৱা চাবোন প্ৰস্তুত কৰাত ব্যস্ত এইগৰাকী মহিলা। অসমীয়া চহা জীৱনত বিহুৰ দিনা পুৱা মাহ হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি এক লোকবিশ্বাস অতীজৰে পৰা চলি আহিছে। সেয়েহে চহৰ বা নগৰত বসবাস কৰা লোকসকলে যাতে অতি সহজতে আৰু কম হৈছে। তোমালোকৰ যিহেতু আজি পুৱাই ৰাওনা হ'লা, বহুত ভাল লাগিছে। আমি বিশ্বত প্ৰথমবাৰৰ বাবে বিহুক এটা গিনিজ বুকত নাম তুলিবলৈ যাম। আমাৰ সৌভাগ্য বুলি ভাবিছোঁ। এইটো আমাৰ এনেকুৱা এটা অভিলেখ সৃষ্টিৰ কাৰণে আমাক বাছনি কৰিছে। বহুত ভাল লাগিছে। আমাৰ ডিগবৈৰ পৰা প্ৰায় 100মান ল'ৰা ছোৱালী ওলাইছোঁ এই ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে। আমাৰ লগত আছে এজন যিহেতু টিম লিডাৰ। আমি তেওঁৰ মুখে দুআষাৰ কথা শুনিব বিচাৰিছোঁ। কেনে অনুভৱ হৈছে যিহেতু আজি ডিগবৈৰ পৰা প্ৰায় 100জন বিহুৱা বিহুৱতী সৰ্বমুঠ লৈ যোৱা হৈছে? ভাল লাগিছে। নথৈ আনন্দিত হৈছোঁ। ইমানখিনি পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমালৈ হাতলৈ আগবঢ়াই দিছে। আৰু যিহেতু আমাৰ ডিগবৈৰ পৰা আজি আমি 100 পাৰ্টিচিপেট আজি আমাৰ তিনিচুকীয়া সমষ্টিৰ পৰা আমাৰ তিনিচুকীয়া জিলা ভিত্তিত মানে আপোনাৰ আছিল 500, তাৰ ভিতৰত আমাৰ ডিগবৈৰ পৰা পৰি গ'ল আজি 100। তো সেই আমি আৰু খন্তেক পাছতে আমি ইয়াৰ পৰা আকৌ ওলাম। নিশ্চয় এটা খুব আনন্দৰ মুহূৰ্ত। যিহেতু ইয়াতে ঢুলীয়া, নাচনী, তালিয়া, পেপু সৰ্বমুঠ যিহেতু ডিগবৈৰ পৰা 100জন ইয়াৰ পৰা ৰাওনা হ'ব। আৰু ইতিমধ্যে দেখা গৈছে তিনিচুকীয়া যিহেতু জিলাৰ পৰা প্ৰায় 500 বিহুৱা বিহুৱতী ইয়াৰ পৰা লৈ যোৱা হ'ব। আৰু তাৰ পাছত তাতে যিহেতু গুৱাহাটীৰ গিনিজ বুকৰ ৰেকৰ্ডৰ বাবে তাতে যিহেতু বিহু প্ৰদৰ্শন কৰিব ভাৰতীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত। আৰু ইতিমধ্যে দেখা গৈছে এক সুন্দৰ পৰিৱেশ। ইয়াতে যিহেতু নাচনী যিহেতু বিহুৱতী ছোৱালীসমূহ ইয়াতে আছে, তেওঁলোকৰ যিহেতু ইতিমধ্যে ব্ৰেকফাষ্ট দিয়া হৈছে বাহনৰ ভিতৰতে। এক সুন্দৰ এক মুহূৰ্ত, তেওঁলোকৰ এটা সুন্দৰ যিহেতু জাৰ্ণি। আমি এই যি অনুষ্ঠান, এই অনুষ্ঠানলৈ যোৱা ইয়াতে যিহেতু তেওঁলোকৰ আছে বহুকেইগৰাকী নাচনী আছে, আমি তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। কেনে অনুভৱ হৈছে তোমালোকে যাব ওলাইছে আজি? বহুত ভাল লাগিছে। আমি এটা নতুন পদক্ষেপ লৈছোঁ তেনেকৈ। আৰু আমাৰ এই ডিগবৈবাসীৰ পৰা গৈ কিনে আমাৰ বহুত ভাল অনুভৱ লাগিব। তাত গৈ কিনে বহুত ভালকৈ শিকিবলৈ পাম আমি। ভাল লাগিছে। মাহঁতি থ'ব আহিছে আৰু এক্সপিৰিয়েঞ্চটো বহুত নতুন হ'ব। সেইটোৱে। নিশ্চয় আমাৰ লগত আৰু এগৰাকী আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি অনুভৱ হৈছে, কেনে লাগিছে তোমাৰ? বহুত ভাল লাগিছে। নতুন এটা এক্সপিৰিয়েঞ্চ কৰিব গৈছোঁ। বহুত এক্সাইটেড মানে। যিহেতু এনেদৰে যে দেখা গৈছে খুব সুন্দৰ এটা মুহূৰ্ত। হেঁপাহৰ ৰঙালীলৈ মাজত মাথো 3টা দিন। লোকবাদ্যৰ ব্যৱহাৰ আৰু লোক সংস্কৃতিৰ সমাহাৰেৰে অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহৰ্নিশে অনুশীলনত ব্যস্ত হৈছে কলিয়াবৰৰ এজাক তৰুণ তৰুণী। এইবেলি বহাগৰ বিহুটিত মঞ্চ কপাবলৈ সাজু হৈছে কলিয়াবৰৰ সূৰ্যোদয় লোকবাদ্যৰ শিল্পীৰ দল। বিগত এমাহ ধৰি সূৰ্যোদয় লোকবাদ্যৰ দলটিয়ে দিনে নিশাই আখৰা কৰি সাজু হৈছে অসমৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশনৰ বাবে। দলটোৱে অসমীয়া সত্ৰীয়া নৃত্য, ঘোৰতাল নৃত্য, বিহু নাচ, ঝুমুৰ, তিৱাকে ধৰি কেইবাটাও লোকনৃত্য প্ৰদৰ্শন কৰিব। লগতে খোল, দবা, নাগাৰা, ঢোল, তাল, বাঁহী আদিকে ধৰি কেইবাবিধো বাদ্য পৰিৱেশনৰ বাবে সাজু হৈছে কলিয়াবৰৰ সূৰ্যোদয় দল।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া এনেদৰেই চলিছে ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি তিতাবৰৰ বৰহুলা আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত প্ৰস্তুতি চলিছে ৰঙালী আদৰাৰ ঢোল পেঁপা গগনাৰ মাতত ৰজনজনাই উঠিছে বৰহুলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাই 9 দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত কৰে এক প্ৰকাৰ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে বৰহুলাত আগবঢ়াম আমাৰ সাংবাদিক অনমোল যাদৱৰ ৰিপৰ্ট হয় মই বৰ্তমান উপস্থিত আছো বৰহুলা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাই নতুনীয়াকৈ বিহু নাচ কৰ্মশালা প্ৰশিক্ষণ দি আছে মই সামগ্ৰিক দৃশ্যপটত নিউজ 18 অতি সুন্দৰভাৱে তেওঁলোকৰ নৱপ্ৰজন্মক বিহু নাচ প্ৰশিক্ষণ দি আছে আৰু ইয়াত বিশেষভাৱে প্ৰশিক্ষক হিচাপে উপস্থিত আছে ৰাধিকা ৰাণী শইকীয়া লতাশিল বিহু ৰাণী যি ৰাধিকা ৰাণী শইকীয়া তেওঁ প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিছে অতি সুন্দৰভাৱে মই পোনে পোনে বিহুৰ মাজলৈ যাম ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্নিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ